বটদ্ৰৱাৰ ধনিয়াভেটিত বিজেপিৰ নেতা সুৰেশ বৰাৰ পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ ৫৫ নং ধিং বিধানসভা সমষ্টিৰ ৫ নং আমলখি চহৰীয়া জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত ৩১ নং ধনিয়াভেটি গাঁও পঞ্চায়তত বিজেপিৰ পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ তুংগত আজি দুপৰীয়া ধনিয়াভেটি গাঁও পঞ্চায়তৰ ১ নং ৱাৰ্ডত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য সুৰেশ বৰা, নগাঁও জিলা বিজেপিৰ উপসভাপতি অমৰজিৎ গোস্বামী আৰু ডুমডুমীয়া বিজেপি মণ্ডলৰ সভাপতি আছাদুল হক চৌধুৰীৰ উপস্থিতিত এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। তাৰ অন্তৰ্গত ধনিয়াভেটি গাঁও পঞ্চায়তত আমি আজি সভা কৰিছোঁ। এতিয়া দেখিছে দিনৰ আপোনাৰ ১:৩০ বাজিছে। আপোনালোকে নিজেও দেখিছে ইমান ভদ্ৰ মহিলাসকল ওলাই আহিছে, দুপৰীয়া জ্যেষ্ঠসকল ইয়াত ওলাই আহিছে। ভাত খোৱা সময় এইটো আচলতে আমাৰ ঘৰবিলাকত, অসমীয়া ঘৰবিলাকত। গতিকে ৰাইজ আপোনাৰ প্ৰায় ২ ঘণ্টা ধৰি ইয়াতে সভাত আছে। গতিকে আমি ইয়াৰ পৰা নিশ্চিত যে আমাৰ এই জিলা পৰিষদ জয় হ'ব আৰু এই পঞ্চায়তো আমাৰ জয় হ'ব। আৰু আমি ৰাইজক আপোনালোকৰ মাধ্যমেদি অনুৰোধ কৰিম যে ধিং সমষ্টিৰ ৰাইজ সকলো ওলাই আহক, আহি চৰকাৰৰ লগত থাকক। প্ৰতিটো পঞ্চায়ত, প্ৰতিটো ৱাৰ্ড, প্ৰতিটো জিলা পৰিষদ ধিং সমষ্টিৰ ৰাইজে জিকাওক, বিজেপি দলক জিকাওক, পদুম ফুলৰ চিনত ভোট দিয়ক আৰু অসমত থকা বিজেপি চৰকাৰৰ লগত, ভাৰতত থকা বিজেপি চৰকাৰৰ লগত ধিং সমষ্টিৰ চামিল হওক, জইন হওক, তাকে আমি আশা কৰোঁ, কামনা কৰোঁ। AIDF আৰু কংগ্ৰেছৰ দুৰ্গ নিৰ্বাচনৰ পিছত যি ধিং সমষ্টি হয়, এইটো কি দ্বিতীয় সামগ্ৰী হ'বলৈ গৈ আছে? তো আপুনি নিজেও দেখিছেই, আপুনি কেমেৰাটো এবাৰ ঘূৰাই দিলেই হ'ল। ইয়াত দেখিছে নাই, দুগৰাকী একদম বীৰাংগনা, এগৰাকী আপোনাৰ জিলা পৰিষদৰ কেণ্ডিডেট মহিলা। আজি আমাৰ মাইনৰিটি মুছলমান সমাজৰ ভদ্ৰ মহিলা আমি আজি টিকট দিছোঁ বিজেপিৰ পৰা। আকৌ এগৰাকী কাউন্সিলাৰ ভদ্ৰ মহিলা বিজেপিৰ পৰা আমি টিকট দিছোঁ। গতিকে এইটো বিজেপিয়েহে পাৰে মহিলাসকলক আগুৱাই নিব, সমাজখন আগুৱাই নিব, বেলেগে নোৱাৰে। গতিকে আমাৰ জয় নিশ্চিত আৰু আমি আশা ৰাখিম যে প্ৰতিটো ৱাৰ্ড, প্ৰতিটো AP আৰু প্ৰতিটো জিলা পৰিষদ আমাৰ ধিঙৰ জয় হ'ব, তাকে আশা কৰিছোঁ। এই নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপি মিত্ৰজোঁট চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কামৰ খতিয়ান দাঙি বিজেপিৰ নেতা সুৰেশ বৰাই ৫ নং আমলখি চহৰীয়া জিলা পৰিষদ সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী ৱাহিদা বেগম আৰু ৩১ নং ধনিয়াভেটি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ বিজেপি দলৰ প্ৰাৰ্থী ৰেবিনা এছমিনক আগন্তুক পঞ্চায়ত নিৰ্বাচনত ভোটাৰ ৰাইজক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায়। আজিৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছ দলৰ পৰা ১৫ গৰাকীকৈ তৃণমূল কৰ্মীয়ে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। সমাগত পঞ্চায়ত নিৰ্বাচনৰ আগমুহূৰ্তৰ এই যোগদান কংগ্ৰেছৰ ভেটিত মুখ্যম আঘাত বুলি বিবেচিত হৈছে। প্ৰখৰ ৰ'দকো নেওচি সহস্ৰাধিক ভোটাৰ ৰাইজ এই নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। মৈৰাবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট লাইভ অসম। দলে দলে যোগদান কৰিছে আপোনালোকৰ বিজেপিত, কি ক'ব? হয়, আজি আমাৰ দলৰ কাৰণে খুবেই ভাল লক্ষণ, খুবেই ভাল দিন। আজি কংগ্ৰেছৰ খুব ষ্ট্ৰং, ক'বলৈ গ'লে লবি এটা ষ্ট্ৰং গ্ৰুপ এটা আমাৰ দলত আজি যোগদান কৰিছে। মাননীয় সুৰেশ বৰা ডাঙৰীয়াৰ নেতৃত্বত ময়ো আছিলোঁ আজিৰ সভাত। আপোনালোকে নিজে চাইছে কিমান ধুনীয়া ভিৰ হৈছে, কিমান ভাল ভিৰ হৈছে। এয়াই প্ৰমাণ কৰে যে আমি এই জিপিত আঞ্চলিক সদস্য জিকিম, জিলা পৰিষদো আমি ইয়াত জিকিম। আৰু কংগ্ৰেছৰ যোনটো গ্ৰুপ আমাৰ ইয়ালৈ আহিছে, সেই গ্ৰুপটোৱে কৈ আছে কংগ্ৰেছৰ বাকী যি আছে চবকে লৈ আহিব আৰু আমাৰ দিন ভালৰ পৰা ভাললৈ গৈ আছে, ভাল হ'ব। আপোনালোকে ৰাতিপুৱাৰ পৰা এতিয়ালৈকে কেইখনি নিৰ্বাচনী সভা? আমি এতিয়ালৈকে 4খন নিৰ্বাচনী সভা আমি ধনিয়াভেটি কৰিছোঁ, 3খন সভা, এইটো 4টা আৰু 3টা সভা হ'ব গৈ আছে টুকটুকি পঞ্চায়তত। ৰাইজৰ কেনেদৰে সমাধান, কি ক'ব? ৰাইজৰ বিপুল সমাদৰ, আপোনালোকে নিজে দেখি আছে কিমান উল্লাস, কিমান ভিৰ মানুহৰ। মানে মাইনৰিটি সমাজে এনেকৈ দলে বলে ওলাই আহিব পাৰিছে বা আহিছে, সেইটো আমাৰ কাৰণে ভাগ্য। মানে তেওঁলোকে যে বুজি পাইছে, আমাৰ মানুহে যে বুজি পাইছে ক'ত থাকিব লাগিব, কি কৰিব লাগিব, কোনটো দলত ছাপোৰ্ট কৰিব লাগিব, বিজেপি দলক যে ছাপোৰ্ট কৰিব লাগে, এইখিনি কথা যে বুজি পাইছে, সেইটো আমাৰ কাৰণে মানে এটা ভাল। আপোনালোকে কাক ফেক্টৰ বুলি ভাবে? আমাৰ এতিয়া যি দেখিছে একো ফেক্টৰেই নাই, একো ফেক্টৰেই নাই। আপোনাৰ ৰাইজৰ উপস্থিতিয়ে কি প্ৰমাণ কৰে? বিজেপিৰ নামত এটা সময়ত মানুহ ওলাই আহিবলৈ ভয় কৰিছিল, আজি বিজেপিময় হৈ গ'ল চব। ঠিক আছে। ৰিপৰ্টাৰ লাইভ।